24 বছৰ পুৰণি এটা গোচৰ গ্ৰেপ্তাৰ হ'ল প্ৰবীণ সমাজকৰ্মী মেধা পাটকাৰ দিল্লী আৰক্ষীয়ে শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে পাটকাৰক পুনে তৰা মানহানি গোচৰত গ্ৰেপ্তাৰ সমাজকৰ্মীগৰাকী মাত্ৰ 1 লাখ টকাৰ জৰিমনা দিব নোৱাৰটোৱে অপৰাধ নে হয় পুনৰ কৈছো প্ৰবীণ সমাজকৰ্মী মেধা পাটকাৰক দিল্লী আৰক্ষীয়ে শুকুৰবাৰে দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰ ভিকে সাক্সেনাই দাখিল কৰা 24 বছৰ পুৰণি মানহানি গোচৰৰ প্ৰবেশন বণ্ড দাখিল নকৰাৰ বাবে গ্ৰেপ্তাৰ কৰে পাটকাৰৰ বিৰুদ্ধে দিল্লীৰ আদালতে জামিনবিহীন গ্ৰেপ্তাৰী পৰৱানা জাৰি কৰাৰ পিছতে পাটকাৰক গ্ৰেপ্তাৰ কৰা হয় আদালতত হাজিৰ নোহোৱা পৰীক্ষামূলক বণ্ড দাখিল কৰাৰ আৰু 1 লাখ টকাৰ জৰিমনা দিয়াৰ পূৰ্বৰ নিৰ্দেশ নমনাৰ বাবে পাটকাৰলৈ গ্ৰেপ্তাৰৰ পৰৱানা জাৰি কৰা হৈছিল 2000 চনত গুজৰাটৰ স্বেচ্ছাসেৱী সংগঠন নেশ্যনেল কাউন্সিল অৱ চিভিল লিবাৰ্টিজৰ সভানেত্ৰী হৈ থকাৰ সময়তে মেধাৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিছিল সাক্সেনাই তেওঁৰ অভিযোগ আছিল যে মেধাই 2000 চনৰ 24 নৱেম্বৰত প্ৰেছ বিজ্ঞপ্তিযোগে তেওঁৰ মানহানি কৰিছিল চলিত মাহৰ আৰম্ভণিতে অতিৰিক্ত সত্ৰ ন্যায়াধীশ বিশাল সিঙে এই গোচৰত 70 বছৰীয়া মেধাক দোষী সাব্যস্ত কৰিছিল ভাল আচৰণৰ চৰ্তত তেওঁৰ প্ৰবেশন মঞ্জুৰ কৰিছিল লগতে 1 লাখ টকা জৰিমনাও বিহিছিল বুধবাৰে আদালতত অনুপস্থিত আৰু আদালতৰ নিৰ্দেশ মানি নচলাৰ বাবে তেওঁৰ বিৰুদ্ধে পৰৱানা জাৰি কৰা হয় সাক্সেনাৰ অধিবক্তা গজিন্দৰ কুমাৰে মেধাক ইচ্ছাকৃতভাৱে আইনী দায়িত্ব এৰাই চলাৰ অভিযোগ উত্থাপন কৰিছে শাস্তি স্থগিত ৰখাৰ বাবে তেওঁৰ আবেদনকো আদালতে ক্ষতিকৰ আৰু তুচ্ছ বুলি অভিহিত কৰে 3 মেৰ পৰৱৰ্তী শুনানিৰ ভিতৰত আদালতৰ নিৰ্দেশ মানি নচলিলে তেওঁৰ শাস্তি পুনৰ বিবেচনা কৰা হ'ব পাৰে বুলি সকীয়াই দিয়া হৈছে অৱশ্যে দিল্লীৰ আদালতৰ নিৰ্দেশৰ পিছত গ্ৰেপ্তাৰৰ কেইঘণ্টামান পিছতেই মুকলি কৰি দিয়া হয় সমাজকৰ্মী মেধা পাটকাৰক বিয়লি 4:30 বজাত মুকলি কৰি দিয়া হয় পাটকাৰক আদালতৰ নিৰ্দেশ অনুসৰি জামিন বণ্ড জমা দিয়াৰ পিছত অতিৰিক্ত সত্ৰ ন্যায়াধীশ বিপিন খৰবে তেওঁক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে নিউজ ডেস্ক ৰিপোৰ্ট নৰ্থ ইষ্ট